ওম শান্তি। আজিৰ তাৰিখ 22 মে 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, তোমালোক কৰ্মাতীত হৈ যাব লাগে। সেয়েহে ভিতৰত কোনো ক্ৰুটি থকা উচিত নহয়। নিজক পৰীক্ষা কৰি ক্ৰুটিসমূহ দূৰ কৰি গৈ থাকা। আৰু আজিৰ প্ৰশ্ন, কোনটো অৱস্থা গঢ়ি তুলিবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়? তাৰ বাবে কোনটো পুৰুষাৰ্থ কৰিব লাগে? পিতাই উত্তৰত কৈছে, এই দুচকুৰে দেখিবলৈ পোৱা কোনো বস্তু যাতে সন্মুখত নাহে, দেখিও নাচাবা, দেহত থাকি দেহী অভিমানী হৈ থাকা, এইটো অৱস্থা গঢ়ি তুলিবলৈ সময় লাগে। বুদ্ধিত যাতে পিতা আৰু ঘৰৰ বাহিৰে কোনো বস্তুৰেই স্মৃতি নাথাকে, তাৰ বাবে অন্তৰ্মুখী হৈ নিজক পৰীক্ষা কৰিব লাগে। নিজৰ খতিয়ান ৰাখিব লাগে। ওম শান্তি। মৰমৰ আত্মিক সন্তানসকলে এইটোতো জানে যে আমি আমাৰ দৈবী ৰাজধানী স্থাপনা কৰি আছো, য'ত ৰজাও আছে, প্ৰজাও আছে। পুৰুষাৰ্থটো সকলোৱে কৰে। যিয়ে বেছি পুৰুষাৰ্থ কৰে তেওঁ বেছি পুৰস্কাৰ লয়। এইটোতো এটা সাধাৰণ নিয়ম, এয়া কোনো নতুন কথা নহয়। এইখনক দৈবী বাগিচা বুলি কোৱা বা ৰাজধানী বুলি কোৱা। এতিয়া এইখন হৈছে কলিযুগী বাগিচা বা কাঁইটৰ জংঘল। তাতো কিছুমান বহুত ফল দিয়া গছ থাকে, কিছুমান কম ফল দিয়া থাকে, কিছুমান কম ৰসযুক্ত আম থাকে আৰু কিছুমান অন্য ধৰণৰ। ফুল আৰু ফলেৰে এনেকুৱা ভিন্ন ভিন্ন প্ৰকাৰৰ বৃক্ষ থাকে, তেনেকৈয়ে তোমালোক সন্তানসকলৰ মাজতো পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে আছে। কোনোৱে বহুত ভাল ফল দিয়ে, কোনোৱে কম ফল দিয়ে। ভিন্ন ভিন্ন বৃক্ষ থাকে। এইখন হৈছে ফল দিয়া বাগিচা। এই দৈবী বৃক্ষৰ স্থাপনা হৈ আছে অথবা ফুলৰ বাগিচা স্থাপনা হৈ আছে। কল্প পূৰ্বৰ দৰে লাহে লাহে পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে মিঠা সুবাসিতো হৈ গৈ আছে। সকলো ভিন্ন প্ৰকাৰৰ হয় নহয়। পিতাৰ ওচৰলৈও আহে, পিতাৰ মুখখনি চাবলৈ। এইটোতো নিশ্চয় বুজি পোৱা যে বাবাই আমাক স্বৰ্গৰ মালিক কৰি তোলে। এইটো নিশ্চয়তা সন্তানসকলৰ আছে। বেসদৰ পিতাই আমাক বেসদৰ মালিক কৰি আছে। মালিক হ'লে বহুত আনন্দিত হয়। সদৰ অৰ্থাৎ সীমিত মালিক হ'লে দুখ হয়। এই খেলখনি হৈছে সুখ আৰু দুখৰ তেনেকৈ ৰচি থোৱা আছে আৰু এয়া ভাৰতবাসীৰ কাৰণেই। সন্তানসকলক বাবাই কয়, প্ৰথমে নিজৰ ঘৰখনটো চম্ভালা। মালিকৰ ঘৰৰ প্ৰতি দৃষ্টি থাকে নহয়, সেয়েহে পিতায়ো এটি এটি সন্তানক লক্ষ্য কৰে, এওঁৰ কি কি গুণ আছে আৰু কি কি অৱগুণ আছে। সন্তানসকলে নিজেও জানে, বাবাই যদি কয় যে সন্তানসকল তোমালোকে নিজৰ নিজৰ ক্ৰুটিবোৰ নিজে লিখি আনিবা, তেন্তে তৎক্ষণাৎ লিখিব পাৰে। মই নিজৰ মাজত কি কি ক্ৰুটি আছে বুলি ভাবোঁ, কিবা নহয় কিবা ক্ৰুটি নিশ্চয় আছে। সম্পূৰ্ণটো কোনো হোৱা নাই। পিতাজী কৈছে যে সম্পূৰ্ণ কোনোৱে হোৱা নাই। হ'বতো নিশ্চয় লাগে, কল্পই কল্পই হৈ আহিছা, ইয়াত কোনো সংশয় নাই। কিন্তু এই সময়ত ক্ৰুটি নিশ্চয় আছে, সেইটো কৈ দিলে বাবাই তাৰ ওপৰতে বুজাব। এই সময়ততো বহুত ক্ৰুটি আছে। মুখ্য সকলো ক্ৰুটি দেহ অভিমানৰ কাৰণে আহে। সেইবোৰে আকৌ বহুত হাইৰাণ কৰে। নিজৰ অৱস্থা উন্নতি হ'ব নিদিয়ে। সেয়েহে এতিয়া পূৰ্ণ ৰীতিৰে পুৰুষাৰ্থ কৰিব লাগে। এই শৰীৰো এতিয়া এৰি যাব লাগে। দৈবী গুণো ইয়াতেই ধাৰণ কৰি যাব লাগে। কৰ্মাতীত অৱস্থাত যোৱাৰ অৰ্থটো বাবাই বুজাই আছে। কৰ্মাতীত হৈ যাব লাগে। গতিকে কোনো ক্ৰুটি যাতে নাথাকে, কিয়নো তোমালোক হীৰা হোৱাগৈ। মোৰ কি কি ক্ৰুটি আছে এইটোতো প্ৰত্যেকেই জানা, কিয়নো তোমালোক হৈছা শ্ৰোতন্য। জড় হীৰাত যদি ক্ৰুটি অৰ্থাৎ দাগ থাকে, তাক জানো আঁতৰাব পাৰিবা।
তোমালোকতো শ্ৰোতন্য, পিতাই আজি কৈছে যে তোমালোক সন্তানসকল হৈছা শ্ৰোতন্য। তোমালোকে এই ত্ৰুটিবোৰ আঁতৰাব পাৰা। তোমালোক কণীৰ পৰা হীৰাতুল্য হোৱা। তোমালোকে নিজৰ ভালদৰে জানা। ছাৰজনে সোধে কি ত্ৰুটি আছে যিটোৱে তোমাক ভেটা দিয়ে, আগবাঢ়িবলৈ নিদিয়ে। ত্ৰুটিমুক্তটো অন্তিমত হোৱাগৈ। পিতাই কৈছে যে ত্ৰুটিমুক্তটো অন্তিমত হবাগৈ। সেয়া সকলোৱে এতিয়া আঁতৰাব লাগে। যদি ত্ৰুটিবোৰ আঁতৰ নকৰা তেন্তে হীৰাৰ মূল্য কম হৈ যায়। এওঁ অৰ্থাৎ ব্ৰহ্মা বৰ পৰিপক্ক হীৰা মুকুতাৰ বেপাৰী হয় নহয়। গোটেই জীৱন এই দুচকুৰে হীৰাই দেখিলে এনেকুৱা হীৰা মুকুতাৰ বেপাৰী আৰু কোনো নহ'ব। যাৰ হীৰা চিনাক্ত কৰাৰ ইমান চখ আছে, তোমালোকো হীৰা হৈ আছা। জানা যে কিবা নহয় কিবা ত্ৰুটি নিশ্চয় আছে, সম্পূৰ্ণ হোৱা নাই। শ্ৰোতন্য হোৱাৰ কাৰণে তোমালোকে পুৰুষাৰ্থৰে ত্ৰুটিবোৰ আঁতৰাব পাৰা। হীৰাৰ দৰেতো নিশ্চয় হ'ব লাগে। সেয়া তেতিয়াহে হবাগৈ যেতিয়া সম্পূৰ্ণ পুৰুষাৰ্থ কৰিবা। পিতাই কয়, তোমালোকৰ অৱস্থা এনেকুৱা পৰিপক্ক হওক যাৰ শৰীৰ এৰাৰ সময়ত অন্তিমত একোৱেই স্মৃতিলৈ নাহে। পিতাই আজি কৈছে যে তোমালোকৰ অৱস্থা এনেকুৱা পৰিপক্ক হওক যাতে শৰীৰ এৰাৰ সময়ত অৰ্থাৎ অন্তিমত একোৱেই স্মৃতিলৈ নাহে। এইটোতো স্পষ্ট। মিত্ৰ সম্বন্ধীয় আদি সকলোকে পাহৰি যাব লাগে। সম্বন্ধ ৰাখিবই লাগে একমাত্ৰ পিতাৰ লগত। পিতাই আজি সম্বন্ধ ৰখাৰ কথা কৈছে যে একমাত্ৰ সম্বন্ধ ৰাখিব লাগে কেৱল পিতাৰ লগত। এতিয়া তোমালোক হীৰাতুল্য হৈ আছা। এইখন হীৰা মুকুতাৰ দোকান। তোমালোক প্ৰত্যেকেই হীৰা মুকুতাৰ বেপাৰী। এই কথাবোৰ আন কোনেও নাজানে। তোমালোক সন্তানসকলেহে জানা। সকলোৰে অন্তৰত আছে যে মই পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে বিশ্বৰ মালিক হৈ আছো। যিসকলে উচ্চ পদ পাইছে তেওঁলোকে নিশ্চয় পুৰুষাৰ্থ কৰিছে। হওঁতে তোমালোকৰ মাজৰেই নহয় জানো তোমালোক সন্তানসকলেই ইমান পুৰুষাৰ্থ কৰিব লাগে। সেয়েহে বাবাই এটি এটি সন্তানক চাই থাকে, যেনেকৈ ফুলক চোৱা হয়। এই পাহ কিমান সুবাসিত ফুল, এই পাহ কেনেকুৱা, ইয়াত বাকী আৰু কি ত্ৰুটি আছে। কিয়নো তোমালোক হৈছা শ্ৰোতন্য। শ্ৰোতন্য হীৰাই জানিব পাৰে মোৰ কি কি ত্ৰুটি আছে। যিয়ে পিতাৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙি কৰবাত নহয় কৰবাত দিগ্ভ্ৰান্ত কৰি দিয়ে। পিতাইতো কয়, সন্তানসকল মামেকম, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা। বাকী কোনো যাতে স্মৃতিলৈ নাহে। গৃহস্থালীত থাকি এজন পিতাক স্মৃতিত ৰাখিব লাগে। এওঁলোকৰতো ভাতি হ'বলগীয়া আছিল। যিসকল তৈয়াৰ হৈ সেৱাৰ বাবে ওলাই আহিল, দেখিবলৈ পোৱা যায় যিসকল পুৰণা তেওঁলোকে ভাল সেৱা কৰি আছে। অলপ নতুনো সংযোগ হৈ গৈ থাকে। পুৰণিসকলৰ ভাতি হ'বলগীয়া আছিল। যদিও পুৰণা তথাপিও ত্ৰুটি নিশ্চয় আছে। সকলোৱে অন্তৰেৰে বুজি পায় যে বাবাই যিটো অৱস্থা গঢ়িবলৈ কয় সেয়া এতিয়াও গঢ়ি উঠা নাই। লক্ষ্য উদ্দেশ্যৰ কথাটো পিতাইহে বুজায়। সকলোতকৈ ডাঙৰ ত্ৰুটি হৈছে দেহ অভিমানৰ। সেইবাবে দেহৰ ফালে দৃষ্টি গুচি যায়। দেহত থাকিও দেহী অভিমানী হ'ব লাগে। এই দুচকুৰে দেখা কোনো বস্তুৱেই যাতে স্মৃতিলৈ নাহে। এনেকুৱা অৱস্থা গঢ়ি তুলিব লাগে আমাৰ বুদ্ধিত এক পিতা আৰু শান্তিধামৰ বাহিৰে কোনো বস্তুৰেই যাতে স্মৃতি নাহে। একোৱেই লগত লৈ নোযোৱা। প্ৰথমে আমি নতুন সম্বন্ধত আহিলোঁ, এতিয়া হৈছে পুৰণা সম্বন্ধ। পুৰণা সম্বন্ধ যাতে অলপো স্মৃতিলৈ নাহে। পিতাই আজি কৈছে যে পুৰণা সম্বন্ধবোৰ কেতিয়াও স্মৃতিলৈ আহিব নালাগে। গায়নো আছে, অন্তিম কালত যিয়ে এয়া এতিয়াৰ কথা। গীতটো কলিযুগী মনুষ্যই ৰচিছে, কিন্তু তেওঁলোকে জানো বুজি পায় মূল কথা বাবাই বুজায় যে এক পিতাৰ বাহিৰে যাতে আন কোনো স্মৃতিলৈ নাহে। এজন পিতাৰ স্মৃতিৰেই তোমালোকৰ পাপ খণ্ডন হ'ব আৰু পবিত্ৰ হীৰা হৈ যাবাগৈ। কিছুমান পথাৰতো বহুত মূল্যৱান, কিছুমান পাথৰটো বহুত মূল্যৱান, মানিকো মূল্যৱান। পিতাই নিজতকৈও সন্তানসকলৰ মূল্য উচ্চ কৰি থাকে। নিজক পৰীক্ষা কৰিব লাগে। পিতাই কয়, অন্তৰ্মুখী হৈ নিজক চোৱা, মোৰ কি ত্ৰুটি আছে।
দেহ অভিমান কিমানলৈকে আছে? বাবাই পুৰুষাৰ্থৰ কাৰণে ভিন্ন ভিন্ন উপায় বুজাই থাকে। যিমান সম্ভৱ এজনৰেই যাতে স্মৃতি থাকে, লাগিলে যিমানে মৰমৰ নহওক কিয়, দেখনীয়াৰ সন্তান বহুত মৰমৰ হওক, তথাপিও যাতে কাৰো স্মৃতি নাহে। ইয়াৰ একো বস্তুৱেই যাতে স্মৃতিলৈ নাহে। কোনো কোনো সন্তানৰ বহুত মোহ থাকে। পিতাই কয়, সেই সকলোৰে পৰা মমত্ব আঁতৰাই এজনকে স্মৃতিত ৰাখা, একমাত্ৰ মৰমৰ পিতাৰ লগত যোগসূত্ৰ ৰাখিব লাগে। তেওঁৰ পৰা সকলো পোৱা যায়। যোগৰ দ্বাৰাই তোমালোক মৰমৰ খোৱাগৈ। মৰমৰ আত্মা হৈ যোৱা। পিতা মৰমীয়াল পবিত্ৰ হয় নহয়। আত্মাক মৰমৰ পবিত্ৰ কৰি তুলিবলৈ পিতাই কয়, সন্তানসকল, যিমানে মোক স্মৰণ কৰিবা, তোমালোক সিমানেই অতি মৰমৰ হবাগৈ। তোমালোক ইমানেই মৰমৰ হৈ যোৱা যে আজিও তোমালোক দেৱী দেৱতাসকলৰ পূজা হৈ যোৱা। পিতাই কৈছে যে তোমালোক ইমানেই মৰমৰ হৈ যোৱা যে আজিও তোমালোক দেৱী দেৱতাসকলৰ পূজা হৈ যোৱা। বহুত মৰমৰ হৈ যোৱা নহয়। আধা কল্প তোমালোকে ৰাজ্য কৰা, আকৌ আধা কল্প তোমালোকৰে পূজা কৰা হয়। তোমালোক নিজে পূজাৰী হৈ নিজৰ চিত্ৰকেই পূজা কৰা। তোমালোক হৈছা আটাইতকৈ মৰমৰ সঁতা। তোমালোক হৈছা আটাইতকৈ মৰমৰ সঁতা। কিন্তু যেতিয়া মৰমৰ পিতাক ভালকৈ স্মৰণ কৰিবা, তেতিয়াহে মৰমৰ হবাগৈ। একমাত্ৰ পিতাৰ বাহিৰে যাতে আন কোনো স্মৃতিলৈ নাহে। গতিকে নিজক পৰীক্ষা কৰা যে পিতাক বহুত মৰমেৰে স্মৰণ কৰোঁনে? পিতাৰ স্মৃতিত যাতে প্ৰেমৰ চকুলো নিগৰি আহে। বাবা, মোৰতো আপোনাৰ বাহিৰে দ্বিতীয় কোনো নাই। আন কাৰো স্মৃতি যাতে নাহে। মায়াৰ ধুমুহা যাতে নাহে। ধুমুহাটো বহুত আহে নহয়। নিজৰ ওপৰত ভালকৈ দৃষ্টি ৰাখিব লাগে। মোৰ প্ৰেম পিতাৰ বাহিৰে আৰু কাৰোবাৰ ফালেতো নাযায়। লাগিলে যিমানেই প্ৰিয় বস্তু নহওক কিয়, তেতিয়াও এজন পিতাহে যাতে স্মৃতিলৈ আহে। তোমালোক সকলো এজন প্ৰেমিকৰ প্ৰেমিকা হোৱা। প্ৰেমিক প্ৰেমিকাই এবাৰ পৰস্পৰক দেখিলে বছ হৈ গ'ল। বিবাহ আদিও নকৰে, থাকেও পৃথকে, কিন্তু বুদ্ধিত পৰস্পৰৰ স্মৃতি থাকে। এতিয়া তোমালোকে জানা যে আমি সকলো এজন প্ৰেমিকৰে প্ৰেমিকা। সেই প্ৰেমিকক তোমালোকে ভক্তি মাৰ্গতো বহুত স্মৰণ কৰিছিলা। ইয়াততো তোমালোকে বহুত স্মৰণ কৰিব লাগে। যিহেতু তেওঁ সন্মুখত আছে, পিতাই কয়, মা ভিকম স্মৰণ কৰা, তেতিয়া তোমালোকৰ নাও পাৰ হৈ যাব। ইয়াত সংশয়ৰ কোনো কথা নাই। ভগৱানক পাবলৈ সকলোৱে ভক্তি কৰে। ইয়াত কোনো সন্তানেতো দেহে কেহে সেৱা কৰে। সেৱাৰ কাৰণে যেন একেবাৰে উদ্ৰাৱল হৈ থাকে, বহুত পৰিশ্ৰম কৰে। এইটো তোমালোকে জানা যে ডাঙৰ ব্যক্তিয়ে ইমান বুজিব নোৱাৰিব। কিন্তু তোমালোকৰ পৰিশ্ৰম ব্যৰ্থত নাযায়। কোনোবাই বুজি লয়, বুজি লায়ক হয়গৈ। তাৰ পাছত বাবাৰ সন্মুখত আহে। তোমালোকে বুজি পোৱা তেওঁ যোগ্য হয়নে নহয়। তেওঁলোকে দৃষ্টিটো তোমালোক সন্তানসকলৰ পৰা পায়। অলংকিত কৰোঁতা হৈছে তোমালোক সন্তানসকল। যিয়ে ইয়ালৈ আহিছে, সেই সকলোকে তোমালোক সন্তানসকলে অলংকিত কৰাইছা। বাবাই তোমালোকক কৰাইছে। তোমালোকে আকৌ অন্যক অলংকিত কৰি লৈ আনা। পিতাই ধন্যবাদ জনায়। নিজে যেনেকৈ অলংকিত হৈছা তেনেকৈ আনকো কৰোৱা, আনকি নিজতকৈও আনক ভালকৈ কৰাব পাৰা। সকলোৰে ভাগ্য নিজা নিজা নহয় জানো? কোনো বুজোতা পিতাই কৈছে যে কোনো বুজাওতাজনতকৈও বেছি তীক্ষ্ণ হৈ যায়। বুজি পাই এওঁতকৈ মই ভালকৈ বুজাব পাৰোঁ। পিতাই কৈছে যে বুজি পাই যে এওঁতকৈ মই ভালকৈ বুজাব পাৰোঁ। বুজোৱাৰ নিচা লাগিলে তেওঁ ওলাই আহে। বাপ দাদা দুয়োৰে অন্তৰত অধিষ্ঠিত হৈ যায়। বহুত নতুন আছে, যিসকল পুৰণিসকলতকৈও তীক্ষ্ণ। কাঁইটৰ পৰা ভাল ফুল হৈ গৈছে, সেয়েহে বাবাই বহি এজন এজনক চায়। এওঁৰ কি ক্ৰুটি আছে। এই ক্ৰুটি এওঁৰ পৰা দূৰ হৈ গ'লে বহুত ভাল সেৱা কৰিব পাৰিবা। বাগিচাৰ মালিক নহয় জানো? পিতাই কৈছে যে বাগিচাৰ মালিক নহয় জানো?
অন্তৰে বিচাৰে যে উঠি গৈ শেষৰ ফাললৈ গৈ চাওঁ, কিয়নো শেষৰ ফালেও আহিবহে। ভাল ভাল মহাৰথীসকলটো সন্মুখতে বহিব লাগে। এই ক্ষেত্ৰত কোনোবা অসন্তুষ্ট হোৱাৰ কথাটো নাই। যদি অসন্তুষ্ট হয়, ক্ষুণ্ণ হয়, তেন্তে নিজৰ ভাগ্যৰ প্ৰতিয়ে ক্ষুণ্ণ হ'ব। সন্মুখত ফুলবোৰ দেখি অত্যন্ত আনন্দিত হ'ব বা আনন্দিত হওঁ। এওঁ বহুত ভাল, এওঁৰ বেছি ক্ৰুটি আছে, এওঁ বহুত ভাল স্বচ্ছ। এওঁৰ ভিতৰত কিছু মামৰ জমা হৈছে। পিতাই কৈছে যে এওঁ বহুত ভাল, এওঁৰ কিছু ক্ৰুটি আছে, এওঁ বহুত ভাল স্বচ্ছ, এওঁৰ ভিতৰত কিছু মামৰ জমা হৈছে। গতিকে সেই গোটেই মলিনতা আঁতৰাব লাগে। পিতাৰ দৰে মৰম কোনেও নকৰে। স্ত্ৰীৰ পতিৰ প্ৰতি প্ৰেম থাকে নহয়, পতিৰ ইমান নাথাকে। তেওঁতো দুজনী তিনিজনী স্ত্ৰী কৰি লয়। পতিৰ মৃত্যু হ'লে স্ত্ৰীয়ে দুখতে কান্দি চিঞৰ বাখৰ কৰি থাকে। পুৰুষৰ কাৰণেতো এযোৰ জোতা হ'ল, জোতা গ'ল আৰু আনি ল'ব। শৰীৰক জোতা বুলি কোৱা হয়। শিৱ বাবাৰো দীঘল জোতা আছে নহয়। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা, আমি বাবাক স্মৰণ কৰিম সৰ্বশ্ৰেষ্ঠ সমগৈ। কোনো ধুন পেচ কৰোঁতা হ'লেতো 4ৰ পৰা 5যোৰ জোতা ৰাখে। আত্মাৰ এপাতেই জোতা, ভৰিৰ জোতাও এযোৰেই হ'ব লাগে। কিন্তু এয়া এক প্ৰকাৰ ধুন পেচ হৈ গৈছে। এতিয়া তোমালোকে বুজি পোৱা যে পিতাৰ পৰা আমি কি উত্তৰাধিকাৰ পাওঁ। আমি সেই স্বৰ্গৰ মালিক হৈ আছো। স্বৰ্গক কোৱা হয় বিশ্বৰ আচাৰ্য। নিশ্চয় স্বৰ্গৰ ঈশ্বৰ পিতায়েই স্বৰ্গ স্থাপনা কৰিব। এতিয়া তোমালোকে বাস্তৱত শ্ৰীমতত নিজৰ কাৰণে স্বৰ্গ স্থাপনা কৰি আছা। ইয়াত কিমান ডাঙৰ ডাঙৰ অট্টালিকা সাজে, এই সকলোবোৰ নাশ হৈ যাব। তোমালোকে তাত কি কৰিবা? অন্তৰত উদয় হ'ব লাগে, ইয়াত আমাৰ একোৱেই নাই। যদিও বাহিৰত ঘৰ গৃহস্থালীত থাকে, এইটো বুজি পায় সকলো বাবাৰ, আমাৰতো একোৱেই নাই। আমি নিমিত্ত মাত্ৰ। নিমিত্ৰই লগত একো নাৰাখে। বাবাই মালিক, এয়া সকলো বাবাৰ। ঘৰত থাকিও এনেকৈ বুজিবা, চহকীসকলৰ বুদ্ধিততো এনেকুৱা কথা উদয় হ'ব নোৱাৰে। বাবাই কয়, নিমিত্ত হৈ থাকা, যিয়ে কৰা বাবাক ইংগিত দি থাকা। লিখে, বাবা ঘৰ সাজোনে? বাবাই ক'ব, নিশ্চয় সাজা, নিমিত্ত হৈ থাকা। পিতাটো বহি আছে নহয়। পিতা যেতিয়া যাব লাগে একেলগে নিজৰ ঘৰলৈ যাব। তাৰ পাছত তোমালোক নিজৰ ৰাজধানীলৈ গুচি যাবা। মই কল্পই কল্পই পাৱন কৰি তুলিবলৈ আহিবই লাগে। নিজৰ সময়ত আহোঁ, ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে, সকলোৰে পৰা মমত্ব আঁতৰাই একমাত্ৰ মৰমৰ পিতাক স্মৰণ কৰিব লাগে। অন্তৰ্মুখী হৈ নিজৰ ত্ৰুটিসমূহ পৰীক্ষা কৰি দূৰ কৰিব লাগে। মূল্যৱান হীৰা হ'ব লাগে। দ্বিতীয়তে, যেনেকৈ পিতাই আমাক সন্তানসকলক অলংকৃত কৰিছে, তেনেকৈ সকলোকে অলংকৃত কৰিব লাগে। কাঁইটক ফুল কৰি তোলাৰ সেৱাত লাগি যাব লাগে, নিমিত্ত হৈ থাকিব লাগে। আৰু আজিৰ বৰদান। ব্ৰাহ্মণ জীৱনত এক ব্ৰতাৰ পাঠৰ দ্বাৰা আত্মিক অভিজাত্যত থাকোঁতা সম্পূৰ্ণ পবিত্ৰ হোৱা। ব্ৰাহ্মণ জীৱনত এক ব্ৰতাৰ পাঠৰ দ্বাৰা আত্মিক অভিজাত্যত থাকোঁতা সম্পূৰ্ণ পবিত্ৰ হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। এই ব্ৰাহ্মণ জীৱনত এক ব্ৰতাৰ পাঠ দৃঢ় কৰি পবিত্ৰতাৰ আভিজাত্য ধাৰণ কৰি লোৱা, তেতিয়া গোটেই কল্পত এই আত্মিক আভিজাত্য চলি থাকিব। তোমালোকৰ আত্মিক আভিজাত্য আৰু পবিত্ৰতাৰ জেউতি পৰমধামত সকলো আত্মাতকৈ শ্ৰেষ্ঠ। আদিকালৰ দেৱতা স্বৰূপটো এই ব্যক্তিত্ব বিশেষ ৰূপত থাকিল। আকৌ মধ্যকালতো তোমালোকৰ চিত্ৰবোৰৰ বিধিপূৰ্বক পূজা হয়। এই সংগম যুগত ব্ৰাহ্মণ জীৱনৰ আধাৰ হৈছে পবিত্ৰতাৰ
আভিজাত্যতা। সেইবাবে যেতিয়ালৈকে ব্ৰাহ্মণ জীৱনত জীয়াই থাকিবা তেতিয়ালৈকে সম্পূৰ্ণ পবিত্ৰ হৈ থাকিবই লাগে। আজি পিতাই কৈছে যে এই সংগম যুগত ব্ৰাহ্মণ জীৱনৰ আধাৰ হৈছে পবিত্ৰতাৰ আভিজাত্যতা। সেইবাবে যেতিয়ালৈকে ব্ৰাহ্মণ জীৱনত জীয়াই থাকিবা তেতিয়ালৈকে সম্পূৰ্ণ পবিত্ৰ হৈ থাকিবই লাগে। আৰু আজিৰ শ্লোগান, তোমালোক সহনশীলতাৰ দেৱ আৰু দেৱী হোৱা, তেতিয়া গালি দিওঁতাসকলেও আঁকোৱালি ল'ব। এতিয়া আজি শ্লোগানত কৈছে যে তোমালোক সহনশীলতাৰ দেৱ আৰু দেৱী হোৱা, তেতিয়া গালি দিওঁতাসকলেও আঁকোৱালি ল'ব। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। তোমালোক শ্ৰেষ্ঠ আত্মাসকলৰ প্ৰতিটো সংকল্পত সকলোৰে কল্যাণৰ, শ্ৰেষ্ঠ পৰিৱৰ্তনৰ, বশীভূতৰ পৰা স্বতন্ত্ৰ কৰি তোলাৰ অন্তৰৰ দুৱাৰ আৰু আনন্দৰ অভিনন্দনৰ সদায় স্বাভাৱিক ৰূপত দেখা দিয়ক, কিয়নো তোমালোক সকলো দাতা অৰ্থাৎ দেৱতা দিওঁতা হোৱা। তোমালোক শ্ৰেষ্ঠ আত্মাসকলৰ প্ৰতিটো সংকল্পত সকলোৰে কল্যাণ, শ্ৰেষ্ঠ পৰিৱৰ্তনৰ, বশীভূতৰ পৰা স্বতন্ত্ৰ কৰি তোলাৰ অন্তৰৰ দুৱা আৰু আনন্দৰ অভিনন্দন সদায় স্বাভাৱিক ৰূপত দেখা দিয়ক, কিয়নো তোমালোক সকলো দাতা অৰ্থাৎ দেৱতা দিওঁতা হোৱা। ওম শান্তি।